ছ'চিয়েল মিডিয়াত আমাৰ যিবিলাক জাতি জনগোষ্ঠী আছে তেওঁলোকৰ ভাষাবিলাক আমি নকওঁ বা অসমীয়া ভাষা তেওঁলোকে নকয় বুলি আপোনাৰ এটা অভিযোগ চলি আছে, বিভিন্নজনে লিখি আছে। তেওঁলোকে কি অসমীয়া ভাষা নকয় নেকি? তেওঁলোকৰ ভাষাবিলাক আমি জানিব নালাগে নেকি আচলতে? তেওঁলোকৰ ভাষা এতিয়া মই তেওঁলোকৰ ভাষাত গান গোৱা অকল এজন ব্যক্তি আছে, সেইজন মই। যিমান জাতি জনগোষ্ঠী আছে অসমত, কিছুমান জনজাতিৰ প্ৰথম গান গোৱা মানুহ মই, আৰু প্ৰথম কেছেট উলিওৱা মানুহো মই। এতিয়া তিৱা ভাষাৰ প্ৰথম কেছেট মই কৰিছোঁ, আগতে কেছেটেই ওলোৱা নাছিলে, মই প্ৰথম গাইছোঁ। খুমজিল কৰি উলিয়াই আমি কেছেট কৰিছোঁ। চ' তেওঁলোকৰ ভাষাকো আমি শ্ৰদ্ধা কৰোঁ, সেইটো বেলেগ কথা। কিন্তু তেওঁলোকে অসমীয়াটো কোৱাটো উচিত, কাৰণ কিছুমানে নকয়। আজিকালি কোৱা বাদ দি দিছে, হিন্দী কয়, ভঙা হিন্দী কয়, ভঙা ইংলিছ কয়। সেইটো বেয়া কথা, কাৰণ অসমীয়াটো গোটেই নৰ্থ ইষ্ট হৈছে আমাৰ গুৱাহাটীখন দুৱাৰ দলিটো। গুৱাহাটী পাৰ নহ'লে কিন্তু কোনো সোমাব নোৱাৰে ক'তো, আৰু গুৱাহাটী পাৰ হৈ ক'তো যাবও নোৱাৰে। এক বস্তা চাউলো কিন্তু আমাৰ গুৱাহাটীৰ পৰাহে যায়। গতিকে অসমীয়া ক'বই লাগিব, কথাটো সেইটো। অসমীয়া জানিব লাগিব। আৰু ব্ৰিটিছে অসমীয়াটো কিয় জন্ম দিলে? ব্ৰিটিছটো পাগল নাছিলে নহয়। ব্ৰিটিছ আটাইতকৈ টেঙৰ জাতি ব্ৰিটিছ। গোটেই পৃথিৱী য'ত সূৰ্যাস্ত নহৈছিলে, এইফালে সূৰ্যাস্ত হ'লে এইফালে সূৰ্যোদয় হৈ যায়। ব্ৰিটিছ সাম্ৰাজ্যত কেতিয়াও সূৰ্যাস্ত নহয়, ন' ছানছেট ইন ব্ৰিটিছ এম্পায়াৰ। চ' দে ৱাৰ দ্য ক্লেভাৰেষ্ট, আটাইতকৈ টেঙৰ আছিলে। সেইকাৰণে গোটেই নৰ্থ ইষ্টত তেওঁলোকে এই ভাষাটো জন্ম দিছিলে, লাগি যে অসমীয়া ভাষা ইটছ লিংগুৱা ফ্ৰাংকা, যিটো চবেই বুজি পায়, চবেই ক'ব পাৰে। এজন বড়োৱে বুজি পায়, এজন কাৰ্বিয়ে বুজি পায়, এজন তিৱাই বুজি পায়, চবেই বুজি পায়। কিন্তু আজিকালি এটা টেণ্ডেঞ্চি আহিছে, ক'ব নিবিচাৰে। দেট ইজ কমিউনেল। মই নিজে ছ'চিয়েলিষ্ট মানুহ, আমি বিট লেফটিষ্ট, কিন্তু এই কমিউনেলিজমটো মই বেয়া পাওঁ। সেইকাৰণে কওঁ অসমীয়া কওক। অসমীয়া এটা সমৃদ্ধ ভাষা, আটাইতকৈ সমৃদ্ধ। কাৰণ জনজাতীয় ভাষাবিলাক এতিয়াও ইমান সমৃদ্ধ হোৱা নাই, কিছুমান এক্সপ্ৰেশ্যন তাত নাই। যিহেতু মই তেওঁলোকৰ গান গাইছোঁ, মই বুজি পাওঁ এই কথাটো, যে কিছুমান এক্সপ্ৰেশ্যন, কিছুমান বস্তু এতিয়াও অহা নাই তাত। অসমীয়াত যিটো আছে, বেংগলী যিটো আছে, হিন্দীত যিটো আছে, হিন্দীটো আছেই বাৰু, বিকজ এই ভাষাবিলাক চব সংস্কৃতৰ পৰা অহা। অসমীয়া হওক, বেংগলী হওক, আমাৰ আনুষংগিক যিখিনি ভাষা আছে, কিন্তু এইবিলাক চব দোৱান আছিলে। দোৱানৰ পৰা আহি এতিয়া ভাষালৈ ৰূপান্তৰিত হৈছে প্ৰপাৰলি। সেইকাৰণে এতিয়াও টাইম আছে কমপ্লিট হ'বৰ কাৰণে। কমপ্লিটনেছটো এতিয়াও অহা নাই। সেইকাৰণে অসমীয়াটো ভালকৈ কৈ থাকিলে সেই অসমীয়া ভাষাটোৱে তেওঁলোকক হেল্প কৰিব। কিন্তু সেই ভাষাটো আৰু উত্তৰণত ডাঙৰ কথা কৈ দিলোঁ, বাট দে শ্বুড থিংক এবাউট ইট। অসমীয়া ক'ব লাগিব।